নমস্কাৰ চিকিৎসা নিদান অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক যিকোনো ৰোগ নিৰাময়ৰ ক্ষেত্ৰত আমি সাৱধানতা আৰু সজাগতা অৱলম্বন কৰিব লাগে আৰু এই দুটা দিশত আমি যদি গুৰুত্ব দিওঁ তেতিয়াহ'লে আমি বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ বিশেষকৈ আগতীয়াকৈ যদি আমি সাৱধান হওঁ বা প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰোঁ আমি বিভিন্ন ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত নিশ্চয় আগবাঢ়িব পাৰোঁ আজি আমি চিকিৎসা নিদানত কথা পাতিম আভ্যন্তৰীণ ৰোগ আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে আৰু এই বিষয়ে আমি কথা পাতিবলৈ আমন্ত্ৰণ জনাই আনিছোঁ অসমৰ এগৰাকী বিশিষ্ট আভ্যন্তৰীণ ৰোগ বিশেষজ্ঞ তথা প্ৰতিৰজখা সংগীত শিল্পী ডক্টৰ হিতেশ বৰুৱা ছাৰক ছাৰ আপোনাক আদৰণি জনাইছোঁ ছাৰ এইটো যিটো বিষয় আমি আজি বাছি লৈছোঁ বিষয়টো খুবেই গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ ইয়াৰ বাবে আমি সজাগতা আৰু যিটো সাৱধানতা সৃষ্টিৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব দিব লাগিব গতিকে প্ৰথমে ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আভ্যন্তৰীণ ৰোগ বুলি ক'লে আমি কি বুজোঁ সেইটোৱে আচলতে আজিৰ এই যিটো আমাৰ ডিছকাশ্যন বা যেটা আলোচনা এইটো সঁচাকৈ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ আলোচনা আৰু এইটো সৰ্বসাধাৰণ ৰাইজে যদি এই বিষয়ত অলপমান যিখিনি প্ৰাথমিক যিখিনি জ্ঞান সেই প্ৰাথমিকখিনি জ্ঞানখিনি থাকিলে নিজেই বহু ক্ষেত্ৰত ৰোগৰ পৰা উপশম পাব পাৰে বা সেই ৰোগটোক নিজে প্ৰতিৰোধ কৰিব পাৰে গতিকে এই ক্ষেত্ৰত বৰ প্ৰয়োজন হৈছে যে এই ৰোগখিনিনো কি বা এই ৰোগখিনিৰ পৰা আমি কেনেকৈ হাত সাৰি থাকিব পাৰোঁ গতিকে এই কথাখিনি আমি ৰাইজক আমি অৱগত কৰাব লাগে এই ক্ষেত্ৰত মই প্ৰথম কৈছোঁ যে এই ৰোগখিনি কি হ'ব পাৰে সেইটো ক্ষেত্ৰত কৈছোঁ যে প্ৰথম কথাটো হৈছে ভাইৰেল আমি জানো ভাইৰাছৰ পৰা হয় বেক্টেৰিয়েল ইনফেকশ্যন হয় তাৰপিছত ফাংগেল ইনফেকশ্যন হয় ফাংগাছৰ পৰা আৰু পেৰাচাইট কিছুমানৰ পৰা হয় পেৰাচাইটেল ইনফেকশ্যন গতিকে এই চাৰিটা ভাগ প্ৰথম যে ভাইৰেল বেক্টেৰিয়েল ফাংগেল এণ্ড পেৰাচাইটিকেল গতিকে এইখিনি কথাত আমি মনত যদি আমি জানো ভালকৈ গম পাওঁ যে কি যে এই মোৰ বেমাৰটো কি হৈছে প্ৰথম ডিটেকশ্যন কৰিব লাগিল যে কি এই বেমাৰটো কি হৈছে এক নম্বৰ কথা ডায়েগনচিছ হোৱাৰ পিছত এই বেমাৰটো মই কি ট্ৰিটমেণ্ট কৰিব লাগিব সেইটো জানিব লাগিব আৰু তাৰ উপৰি আমি জানিব লাগে যে এই বেমাৰটোক কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ গতিকে এই তিনিটা বস্তুৱে আমাৰ কাৰণে ইম্পৰ্টেণ্ট সৰ্বসাধাৰণ ৰাইজৰ সকলৰ কাৰণে ইম্পৰ্টেণ্ট ৰোগটোৰ বিষয়ে জানিব লাগে আৰু ৰোগটোৰ জনাৰ লগে লগে তাক কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ তাক কেনেকৈ আমি চিনাক্তকৰণ কৰিব পাৰোঁ আৰু তাক কেনেকৈ আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ বা আমি তাক চিকিৎসা কৰিব পাৰোঁ গতিকে এইকেইটা হৈছে মূল কথা যে ফাংগেল ইনফেকশ্যন ভাইৰেল ইনফেকশ্যন ভাইৰাছ আৰু বেক্টেৰিয়েল ইনফেকশ্যন বাই বেক্টেৰিয়া আৰু পেৰাচাইটৰ দ্বাৰা পেৰাচাইটৰ ইনফেকশ্যন সেইটো তাত আকৌ দুটা বস্তু ভাগ আছে সেই দুটা ভাগটো হৈছে কি কমিউনিকেবল এণ্ড নন কমিউনিকেবল ডিজিজ সেই কমিউনিকেবল যিবিলাক কোৱা হয় সেইটো ক্ষেত্ৰত মানে কি যিবিলাক কমিউনিকেশ্যনত হয় বিভিন্ন ধৰণৰ পানী খোৱা লোৱা এইবিলাকৰ পৰা হয় আৰু নন কমিউনিকেবলটো হৈছে কি ইণ্টাৰনেলি যিটো হয় সেইটো গতিকে এই ক্ষেত্ৰত আমি যেতিয়া গোটেইখিনি নিৰ্ণয় কৰিব পাৰোঁ যে কি বেমাৰটো মোৰ এইটো বেমাৰ হৈছে ডক্টৰে চালে উৎসটো আমি যদি উলিয়াই ল'ব পাৰোঁ সেইখিনি যদি আমি গম পাওঁ বা ডক্টৰৰ ওচৰত ডক্টৰৰ যি পৰামৰ্শ দিলে সেই পৰামৰ্শ মতে গম পাওঁ বা তেওঁৰ যি চিকিৎসাৰ আৰম্ভণিতে তেওঁ ডিটেকশ্যন কৰিলে মানে ডায়েগনচিছ কৰিলে নিৰ্ণয় কৰিলে সেই নিৰ্ণয় কৰাৰ পৰা আমি গম পাওঁ যে মোৰ এই বেমাৰটো হৈছে এই বেমাৰটোৰ ক্ষেত্ৰত মই এইখিনি নিজে সাৱধানতা অৱলম্বন কৰিব লাগে তেতিয়া মই ৰোগটোৰ পৰা নিৰ্মূল হ'ব পাৰিম হয় যিহেতু ছাৰ কোৱা হৈছে যে ইণ্টাৰনেল ডিজিজ বা আভ্যন্তৰীণ ৰোগ আমাৰ শৰীৰৰ ভিতৰতে হ'ব নিশ্চয় বিশেষকৈ কি অংগত আক্ৰান্ত হ'ব পাৰে এইটো বৰ গুৰুত্বপূৰ্ণ কথা যে ইণ্টাৰনেল যিবিলাক আমাৰ ৰোগ বুলি কওঁ বা আভ্যন্তৰীণ ৰোগ বুলি কওঁ সেইবিলাক ক্ষেত্ৰত আমাৰ যিবিলাক অংগ প্ৰত্যংগ আছে যেনে প্ৰথম কথা কৈছোঁ মই হাৰ্ট 2 নম্বৰ কথাটো লাং তাৰ উপৰিও কিডনী গেষ্ট্ৰইণ্টেষ্টাইনেল পাকস্থলী এইবিলাকত যিবিলাক ৰোগ হয় আৰু সেই ৰোগবিলাক এনেই নহয় মই যে ক'লোঁ এইকেইটা কাৰণত হ'ব পাৰে গতিকে এই কাৰণকেইটা বিভিন্ন কাৰণত বিভিন্ন ধৰণে হ'ব পাৰে এতিয়া মই এক্সাম্পল দিছোঁ হাৰ্টৰ ডিজিজটো আমাৰ খাদ্যাভ্যাসৰ কাৰণে হ'ব পাৰে তাৰ উপৰি আকৌ হেৰিডিটিও থাকিব পাৰে জন্মগত কাৰোবাৰ আগৰ পৰা হাইপাৰ টেনশ্যন আছে সেই ফেমিলিটোত মানে বংশানুক্ৰমে হ'ব পাৰে যে কাৰোবাৰ হাইপাৰ টেনশ্যন সেই ফেমিলিত আছে ইজনৰ পৰা সিজনৰ যাব লাগে কিন্তু সেই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে আমি জনা কোনটো উচিত যে মোৰ কি ৰোগ জেনেৰেলি এই যিখিনি আমাৰ ইণ্টাৰনেল মেডিচিনৰ যিখিনি ডিজিজ সেইখিনি কি ডিজিজ সেই ডিজিজখিনিক আমি কেনেধৰণে নিজেই সাৱধানতা অৱলম্বন কৰিম এতিয়া মই সেই এক্সাম্পলকেইটা কৈছোঁ যে 2 নম্বৰতে ক'লোঁ
আমাৰ লাংছ ইনফেকশ্যন, আমাৰ যিটো হাওঁফাওৰ যিটো ইনফেকশ্যন, সেই হাওঁফাওৰ ইনফেকশ্যনটো আমাৰ নিজৰ দুখৰ কাৰণে হ'ব পাৰে, যে উশাহ নিশাহ লোৱাৰ সময়ত আমি কিবা লেতেৰা ঠাইত আছোঁ নেকি, ধূলি মাকতিৰ মাজত আছোঁ নেকি, সেই উশাহ লোৱা নিশাৰ মাজত আহিব পাৰে, চিগাৰেট খালে হ'ব পাৰে, বা কি খালে বা কি পৰিৱেশত হ'ব পাৰে, সেই কথাখিনি আমি জনাটো উচিত। গেষ্ট্ৰইণ্টেষ্টিনেল ক্ষেত্ৰত খাদ্যাভ্যাস, আমি কি খাইছোঁ, কেতিয়া খাইছোঁ, কেনেকুৱা খাইছোঁ, ভাল খাইছোঁ নে বেয়া খাইছোঁ, এই গোটেই কথাখিনি আমি যদি মানে আমাৰ অলপ জ্ঞান থাকে, তেতিয়াহ'লে আমি বহুত বেমাৰৰ পৰা আমি নিজকে বচাই থাকিব পাৰোঁ। এতিয়া ছাৰ মানসিক সমস্যাটো বহুত বাঢ়ি গৈছে এতিয়া, ইয়াৰ কাৰণতো হ'ব পাৰে নেকি ইণ্টাৰনেল ডিজিজ? ডেফিনেটলি ষ্ট্ৰেছ, যিটো মেণ্টেল ষ্ট্ৰেছ বুলি কয়। আজিকালিতো মেণ্টেল ষ্ট্ৰেছটো একদম বাচ্ছাৰ পৰা গোটেই হয়। আমাৰ যি লাইফষ্টাইল, আমাৰ দৈনন্দিন আমাৰ জীৱন নিৰ্বাহ, এই জীৱন নিৰ্বাহৰ কাৰণে আজিকালি ল'ৰা ছোৱালী অনবৰতে মোবাইল বা বিভিন্ন ধৰণৰ হেৰি থাকে কাৰণে সিহঁতৰ মাজতো ষ্ট্ৰেছ আহিছে। পঢ়াতকৈ সিহঁতে মোবাইল বেছিকৈ ইউজ কৰে। মোবাইল ভাল অৰ্থত ইউজ কৰিলেতো ভাল কথা, বেয়া অৰ্থত ইউজ কৰিলে তাৰ বেছি ষ্ট্ৰেছ বাঢ়িব। ঠিক তেনেকৈ আমাৰ যিটো কৰ্মজীৱনৰ এতিয়া গোটেইবিলাক সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলোৱে আমি কম্পিটিশ্যনত আছোঁ। যিমানেই কম্পিটিশ্যনত গৈছোঁ সিমানে ষ্ট্ৰেছ বাঢ়িছে। আৰু ষ্ট্ৰেছবিলাকত কি হয়, মই এটা খুব ইম্পৰ্টেণ্ট কথা যে মই কৈছোঁ যে কি ইণ্টাৰনেল মেডিচিনৰ ইণ্টেষ্টিনেল ডিজিজৰ কথা কৈছোঁ, যে পাকস্থলীত যিবিলাক বেমাৰ হয়, এইটো খুব ইম্পৰ্টেণ্ট কথা। যিমানে ষ্ট্ৰেছ থাকিব, ষ্ট্ৰেছ বঢ়াৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰ ক্ষেত্ৰত প্ৰব্লেম হয়। যে কেনেকুৱা যে খোৱা হজম নহয়, ভালদৰে হজম নহ'ব পাৰে যদি মনৰ মাজত আমাৰ বহুত ষ্ট্ৰেছ থাকে, বহুত ধৰণৰ চিন্তা থাকে, তেতিয়া আমাৰ হয়তো যিখিনি আমাৰ ডাইজেশ্যন যিখিনি এনজাইম থাকে, ডাইজেষ্টিভ এনজাইম থাকে, এনজাইমখিনি ভালদৰে চিক্ৰেট নকৰে, তেতিয়া আমাৰ ইনডাইজেশ্যন হ'ব পাৰে। খোৱা লোৱাত হয়তো কি হ'ব পাৰে, তাৰ কাৰণে যিখিনি হজম হ'ব লাগে হজম শক্তিখিনি কমি যাব পাৰে। সেই হজম শক্তিখিনি কমাৰ লগে লগে যিখিনি ডাইজেশ্যন কেপাচিটি থাকিব লাগিছিল সেইখিনি নোহোৱা হ'ব পাৰে। গতিকে এইটোৰ লগত সেইটো ইণ্টাৰ ৰিলেটেড, জড়িত আছে। যেনেকৈ আমি কথাখিনি পাতিছোঁ যে কিবা ইনফেকশ্যনৰ কাৰণে হৈছে, ভাইৰেল ইনফেকশ্যন বা বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে, কিন্তু সেইটোৰ ক্ষেত্ৰত আকৌ আমাৰ মেণ্টেল ষ্ট্ৰেছো আছে নেকি, সেইটো দুইটা বস্তু ৰিলেটেড হৈ আছে। গতিকে আমি প্ৰথম ডিটেক্ট কৰিব লাগিব বেমাৰটো, আৰু ডিটেক্টিভ কৰাৰ লগে লগে আমাৰ মাজত সাম্যক জ্ঞান থাকিব লাগিব এই বেমাৰটো কিহৰ কাৰণে হৈছে, এই ক্ষেত্ৰত মই কি প্ৰিকশ্যন ল'ব লাগে বা মই কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে। সেই কথা বিভিন্ন যিটো চ'ৰ্চ আপুনি ক'লে উৎস আছে, ইয়াৰ লগত মানসিক সমস্যাও জড়িত হৈ আছে। গতিকে এই ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব। এতিয়া ছাৰ, আপুনি অসমৰ এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ মুখ্য আপুনি পৰিচালন সঞ্চালক হিচাপে কাম কৰি আছে, যথেষ্ট আপুনি ৰোগী পায়। আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ কোনবিলাক ৰোগ হোৱা দেখা যায় ইণ্টাৰনেল ডিজিজ বেছিকৈ? প্ৰথম কথাটোতো আমাৰ ইয়াত পলিউশ্যন আছে, পলিউশ্যন আছে, বিভিন্ন ধৰণৰ ভাইৰাছ, বেক্টেৰিয়া গোটেই বতাহত মিহলি হৈয়ে আছে, সেইটো এক নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ লাইফষ্টাইল, খাদ্যাভ্যাস, এইবিলাকত সমস্যা আছে, সেইবিলাকৰ পৰা বহুত বেমাৰ আহিব পাৰে। 3 নম্বৰ কথা, আমাৰ পৰিৱেশ, যে এয়াৰ পলিউশ্যন, মানে চাউণ্ড পলিউশ্যনৰ উপৰিও বিভিন্ন ধৰণৰ যে আমাৰ বাতাবৰণ, যে পানী কেনেকুৱা, খোৱা পানী কেনেকুৱা, আমি খোৱা বস্তুবিলাক কি ধৰণে পৰিৱেশন কৰিছোঁ, কি ধৰণে লৈছোঁ, সেইবিলাকৰ চাফ চিকুণ হয়নে নহয়। এই যিটো আমাৰ পৰিৱেশ, এইটো নিশ্চয় পশ্চিমীয়া দেশবিলাক বা উন্নত দেশবিলাকৰ ক্ষেত্ৰতে আমাৰ নিচিনা দেশবিলাকৰ ক্ষেত্ৰত বেছি হয়, আৰু সেইকাৰণে আমাৰ নিচিনা দেশবিলাকৰ ক্ষেত্ৰত ইণ্টাৰনেল মেডিচিনৰ যিবিলাক ডিজিজ সেইবিলাক বেছিকৈ হয়। সেইটো বৰ ইম্পৰ্টেণ্ট কথা। গতিকে এই ক্ষেত্ৰত আমি নিজে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ সেই কথাটো প্ৰথম চিন্তা কৰিব লাগে, যে যদি সঁচাকৈ বতাহৰ পৰা হৈছে, খোৱা লোৱাৰ পৰা হৈছে, খোৱা লোৱাৰ চাফ চিকুণ নোহোৱাৰ কাৰণে হৈছে, তেতিয়াহ'লে আমি সেই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। গতিকে এটা মই মানে উদাহৰণ দিছোঁ যে আমাৰ ইয়াত বানপানী বেছিকৈ হয়। বানপানীৰ সময়ত গোটেই চাৰিওফালে পানী সিঁচৰিত হয়, বৰষুণৰ পানী গোটেই সিঁচৰিত হৈ গ'ল, তাৰ 2 দিন পিছত শুকাই গ'ল। এই যে বানপানীৰ কাৰণে বা পানী যে ইয়াৰ পৰা তালৈ, তাৰ পৰা ইয়ালৈকে গ'ল, বা নদীৰ বৈ অহা পানীটো চাৰিওফালে পথাৰত সিঁচৰিত হৈ গ'ল, বা গুৱাহাটীৰ ক্ষেত্ৰতো নলা নৰ্দমাৰ পৰা পানীটো কৃত্ৰিম বানপানী হৈছে, গোটেই বাহিৰত ওলাই আহিলে, অহাৰ ফলত কি হ'ল, তাত হয়তো কিছুমান ভাইৰাছ বা কিছুমান বেক্টেৰিয়া থাকিব পাৰে। গতিকে সেইটো কি হয়, বানপানীটো শেষ হোৱাৰ পিছত ৰ'দ আহিলে, ৰ'দত
শুকোৱাৰ পিছত ধূলিৰ মাজত বা বতাহৰ মাজত সি সিঁচৰিত হৈ গ'ল সেইখিনিক যদি আমি প্ৰিকশ্যন নলওঁ আমাৰ মাজত মাস্ক নাথাকে চাবা দেখিছোঁ এই এৰিয়াত খুব বেছি চৰ্দি কাহ হৈ আছে অলপতেতো আমি জানো যে 2 বছৰ আমি কিমানখিনি ভুক্তভোগী হৈছিলোঁ ক'ভিডৰ কাৰণে ক'ভিডো তেনেকুৱা এটা গতিকে কমিউনিকেবল ডিজিজৰ নিচিনা গতিকে এই ক্ষেত্ৰত আমাৰ কি হয় ইজনৰ পৰা সিজনলৈ বিয়পিব লাগিলে বা বিভিন্ন ধৰণৰ বাতাবৰণৰ কাৰণে বিয়পিব লাগিলে তাত আমাৰ প্ৰথম কথাটো হৈছে প্ৰিকশ্যন বা সাৱধানতা এই সাৱধানতা ল'লে তেতিয়াহ'লে আমাৰ বহুতখিনি বেমাৰৰ পৰা হাত খাই থাকিব পাৰোঁ গতিকে আমাৰ নিচিনা দেশবিলাকৰ ক্ষেত্ৰত আমি প্ৰথম কথাটো আমি চিন্তা কৰিব লাগে যে কি সাৱধানতা ইণ্টাৰনেল মেডিচিনেল ডিজিজবিলাকৰ ক্ষেত্ৰত আমি সাৱধানতাটো হৈছে প্ৰথম উপায় আৰু দেখিছোঁ যে সাৱধানতাটো লোৱাৰ কাৰণে আমি ডক্তৰৰ ওচৰলৈ যাব নালাগিল সাৱধানতাটো লোৱাৰ কাৰণে আমাৰ দেহৰ ভিতৰত এই বেমাৰবিলাক নাহিল সাৱধানতা লোৱাৰ কাৰণে আমি মেডিচিন খাব নালাগিল নহয় জানো গতিকে গোটেইখিনি বস্তুৱে বন্ধ হৈ যায় যদি আমি সাৱধানতা লওঁ গতিকে আজিৰ আমি এই আলোচনাৰ দ্বাৰাই গোটেই আমাৰ গাঁৱে ভূঞে থকা ৰাইজৰ মাজত এই কথাটো আমি বাৰ্তাটো প্ৰেৰণ কৰিব লাগে যে আমি যি বেমাৰ হয় সেইটোত প্ৰথম জানিব লাগে এই বেমাৰটো কি বেমাৰ এই বেমাৰটো কিহৰ কাৰণে হয় আৰু এই বেমাৰটো নোহোৱাৰ কাৰণে মই কি কৰিব লাগে হয় অৰ্থাৎ সুস্থ জীৱন যাপন শৈলী আমি যদি ৰাখিব বিচাৰোঁ বা আমি সজাব বিচাৰোঁ তেতিয়াহ'লে আমি আপুনি কোৱাৰ দৰে ছাৰ সাৱধান হ'ব লাগিব সজাগ হ'ব লাগিব এতিয়া আমাৰ যিহেতু উত্তৰ পূৰ্বাঞ্চল বা অসমত কৈছে আপুনি বিভিন্ন আভ্যন্তৰীণ ৰোগ হোৱা দেখা যায় এতিয়া লক্ষণসমূহ বিশেষকৈ প্ৰাথমিক লক্ষণ এতিয়া এগৰাকী ব্যক্তিয়ে গাঁৱত আছে তেখেতে তেওঁৰ কেনেকুৱা লক্ষণ হ'লে তেখেতে চিকিৎসকৰ ওচৰলৈ যাব বা তেওঁ নিজেই এই ক্ষেত্ৰত সজাগ হ'ব পাৰিব ইয়াত কেইটামান কমন বা সাধাৰণ হেৰি থাকে মানে চিমটম থাকে সেইকেইটা প্ৰথম জানিব লাগিব 1 নম্বৰ কথাটো হৈছে ফিভাৰ জ্বৰ আহিব পাৰে কিন্তু জ্বৰটো কিহৰ কাৰণে আহিছে তাৰপিছত আমি ডিটেক্ট কৰিব লাগিব প্ৰথম জ্বৰ আহিব পাৰে মূৰৰ বিষ আহিব পাৰে গাৰ বিষ আহিব পাৰে বা দুৰ্বলতা আহিব পাৰে দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে এইখিনি হৈছে কমন চিমটম মানে কি আমাৰ যিখিনি চিমটম থাকে গতিকে সেই চিমটমখিনি গোটেইখিনি বেমাৰতে হ'ব পাৰে ভাইৰেল ইনফেকশ্যনতো হ'ব পাৰে বেক্টেৰিয়েল ইনফেকশ্যনতো হ'ব পাৰে ফাংগাছ ইনফেকশ্যন কিন্তু সেইটোক আমি ডিটেকশ্যন কৰিব লাগিল যদি প্ৰথমতে চিমটমখিনি দেখিছোঁ যে কি মানুহজনৰ জ্বৰ উঠিছে কিহৰ কাৰণে জ্বৰ উঠিছে জ্বৰটো এটা চিমটমহে জ্বৰটো কিন্তু তাক যদি ডিটেক্ট কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি প্ৰপাৰ ট্ৰিটমেণ্টটো নহ'বগৈ জ্বৰটো দিছোঁ আমি ফাৰ্মাচীত গৈ পেলাই মেডিচিন এটা কিনিলে মোৰ জ্বৰ হৈছে জ্বৰৰ মেডিচিন এটা দিয়াচোন ফাৰ্মাচী ইমান ডেপ্থত যোৱা নাই তেওঁৰ টেম্পাৰেচাৰটো কমিবৰ কাৰণে এটা মেডিচিন দি দিছে সেইটোৰ পৰা অলপ সময় উপশম হ'ব কিন্তু তাৰপিছত আকৌ বেছি হ'ব গতিকে ফাৰ্ষ্ট আমি ডিটেক্ট কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব যে কি বেমাৰ জ্বৰটো বেক্টেৰিয়াৰ কাৰণে হৈছে নে ভাইৰেল ইনফেকশ্যন হৈছে নে কিহৰ কাৰণে মোৰ জ্বৰটো উঠিছে যদি বেক্টেৰিয়েল ইনফেকশ্যন হৈছে ডক্তৰৰ পৰামৰ্শ মতে আমি এণ্টিবায়'টিক খাব লাগিব পাৰে যদি ভাইৰেল ইনফেকশ্যন হৈছে যদি ডক্তৰে নিৰ্ণয় কৰিব পাৰিছে এইটো ভাইৰেল ইনফেকশ্যন তেতিয়াহ'লেতো আননেচেচেৰী এণ্টিবায়'টিক খাই লাভ নাই নহয় জানো বোলে দেখিছোঁ যে কি এইটো এই এনেকুৱাকৈ চাৰিওফালে হৈ আছে ইনফ্লুৱেঞ্জা বা জ্বৰটো হৈ আছে 2 দিন পিছত বা 3 দিন পিছত নিজে কমি যায় সেই ক্ষেত্ৰত আমি এসপ্তাহৰ কাৰণে 10 দিনৰ কাৰণে মেডিচিন খাই থাকিব নালাগে গতিকে এই কথাখিনি কেনেকৈ জানিম আমি যে চিকিৎসকৰ ওচৰলৈ গ'লে চিকিৎসকৰ পৰামৰ্শ ল'লে আমি সেই যিখিনি কথা আমি জানি যি ধৰণৰ প্ৰিকশ্যন ল'ব লাগিব যিখিনি সাৱধানতা বনাব লাগিব সেইখিনি কৰিব পাৰোঁ আমি চিকিৎসকৰ পৰামৰ্শৰ দ্বাৰাহে গতিকে আমাৰ মূল কথাটো হৈছে যে প্ৰথম বেমাৰটো কি ভাইৰেল ইনফেকশ্যন বা বেক্টেৰিয়েল ইনফেকশ্যন সেইটো জানিব লাগে নে ফাংগেল ইনফেকশ্যন সেইটো জানিব লাগে তাৰপিছত ট্ৰিটমেণ্ট কৰাৰ উপৰিও ওচৰৰ গোটেই মানুহ বা তেওঁৰ সামগ্ৰী তেওঁৰ পৰিয়ালৰ বৰ্গৰ লগত সেই সাৱধানতা অৱলম্বন কৰিব লাগে যে মোৰ যদি হৈছে মোৰ ওচৰজনৰ এই বেমাৰটো হ'ব পাৰে নেকি যদি হয় তেতিয়া মই কি সাৱধানতা অৱলম্বন কৰিব লাগিব গতিকে এইটো বৰ গুৰুত্বপূৰ্ণ কথা গতিকে এই যি আমি ক'লোঁ মই প্ৰথম চিমটমখিনি যে জ্বৰ কাহ বা মূৰৰ বিষ গাৰ বিষ
বা দুৰ্বল ভাৱ এই যদি হৈছে তেতিয়াহ'লে গম পাব যে কি নিশ্চয় ইয়াত কিবা ইণ্টাৰনেল কিবা ডিজিজ এটা সমস্যা এটা হৈছে হয় এটা স্যাৰ আমাৰ বহু মানুহৰ বদ অভ্যাস কিছুমান আছে আপুনি কৈছে যে সাৱধান আমি নহয় বহুত ক্ষেত্ৰত কিবা এটা এনেকুৱা সাধাৰণ জ্বৰ বুলি ভাবি ফাৰ্মাচীত গৈ মেডিচিন কিনি আনিলে ঔষধ আনি খালে এইটোতো খুব বিপদজনক হয় সেইটোৱে আমাৰ ৰেজিষ্টেঞ্চ কৰিছে আজি এনেকুৱা এটা হৈ গৈছে পৰিৱেশ যে আমি সৰু সৰু এণ্টিবায়'টিক দিলে আমাৰ এতিয়া বেমাৰ ভালেই নহয় এনেকুৱা হৈ গৈছে যে কি হয়তো সৰু এণ্টিবায়'টিক মানে কোনটো কৈছোঁ হয়তো সহজে উপলব্ধ এণ্টিবায়'টিকটো আমি ব্যৱহাৰ কৰিলে দামো কম থাকে সেইটো হয়তো বেমাৰ যদি মেডিচিনটো প্ৰপাৰ জেগাত প্ৰপাৰ মেডিচিনটো যদি প্ৰপাৰ বেমাৰটোত হয় তেতিয়াহ'লে এণ্টিবায়'টিকটোৰ দ্বাৰা আমাৰ বেমাৰটো ভাল হ'ব মই এটা এক্সাম্পল দিছোঁ UTI ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন এইটো এটা বেক্টেৰিয়াৰ কাৰণে হ'ব পাৰে ছাপ'জ এক্সাম্পল দিছোঁ মই ইকলাই বুলি এটা বেক্টেৰিয়া থাকে সেইটো কাৰণে হ'ব পাৰে ছাপ'জ সেই ইকলাইৰ কাৰণে যে হ'লে মোৰ কাৰণে কোনটো মেডিচিন লাগিব আপোনাৰ কাৰণে কোনটো মেডিচিন লাগিব বেলেগ বেলেগ হ'ব পাৰে তাত প্ৰথম আমি জানিব লাগিব যে কি এইটো কোনটো এণ্টিবায়'টিক খালে মোৰ বেমাৰটো ভাল হ'ব সেইটো যদি ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ মই ফাৰ্মাচীত গৈ পেলাই ডাইৰেক্টলি এটা এণ্টিবায়'টিক লৈ আহোঁ আৰু খাওঁ সেইটো মোক হাৰ্ম কৰিলে যে কামো অহা নাই কিন্তু মই সেইটোক ৰেজিষ্টেণ্ট কৰি গৈ আছোঁ কিন্তু যদি মই ডিটেক্ট কৰিছোঁ যে কি এই বেমাৰটোৰ কাৰণে মোৰ ইটো হৈছে আৰু এইটোৰ ক্ষেত্ৰত তিনিটা এণ্টিবায়'টিকৰ ভিতৰত ABC এইটোহে কাম কৰে বিটোৱে কাম নকৰে চিটোৱে অলপ অলপ কাম কৰে গতিকে মই কোনটো চিলেক্ট কৰিব লাগিব এইটো কৰিব লাগিব সেইটো কোনে ক'ব চিকিৎসকে ক'ব সেইকাৰণে এনেই ফাৰ্মাচীত গৈ যদি আমি মেডিচিনটো খাওঁ হয়তো জ্বৰটো কমি যাব পাৰে জ্বৰটো কমি গ'ল সেইটোৱে নিৰ্ণয় নকৰে যে প্ৰত্যেক মানুহৰ ক্ষেত্ৰতে সেই জ্বৰটো কমিব পাৰে হয় হয় সঁচাই খুবেই গুৰুত্বপূৰ্ণ কথা আৰু প্ৰিয় দৰ্শক ছাৰে যিখিনি কৈছে যে প্ৰাথমিক যিখিনি লক্ষণ আপোনালোকে যদি দেখা পায় তেতিয়াহ'লে অতি শীঘ্ৰে চিকিৎসকৰ ওচৰলৈ যাব চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব তাৰ পিছতহে আপোনালোকে ঔষধ সেৱন কৰিব এতিয়া ছাৰ এই ইণ্টাৰনেল ডিজিজ বা আভ্যন্তৰীণ ৰোগৰ এনেকুৱা পৰ্যায় আছে নেকি য'ত যিটো চিৰিয়াছ পৰ্যায়লৈ যায় বা গুৰুতৰ পৰ্যায়লৈ যায় তাৰ চিকিৎসা কেনেকুৱা অসমত তেনেকুৱা সুবিধা ডেফিনেটলি সেইটোকে আমি কওঁ যে কি ক্ৰনিক বা ৰোগটো আমি প্ৰথমতে ভালদৰে ট্ৰিটমেণ্ট নকৰি নেগলেক্ট কৰিলোঁ এই হ'ব যাম ছাপ'জ সি তেনেকুৱাই ক'লোঁ আমাৰ হেৰি হৈছে আমাৰ জেনেৰেলি কি হয় খাদ্যাভ্যাসৰ কাৰণে আমাৰ গেষ্ট্ৰিক হয় গেছ হয় বা আমি খাদ্যাভ্যাসৰ কাৰণে এই বাহিৰত যিকোনো ঠাইত খোলা জেগাত ৰাখি থোৱা আছে সেই বস্তুখিনি খাইছোঁ গৰমৰ দিনতে কিবা ফল বা হেৰি খাইছোঁ বাহিৰত মেলি থৈ দিয়া কুঁহিয়াৰৰ ৰস খাইছোঁ বা হেৰি খাইছোঁ যিকোনো গৰমৰ দিনত কিবা পানী খাইছোঁ সেইটোৱে আমাক কি কৰিব পাৰে বা বেয়া পানী খাইছোঁ গৰমৰ দিনত পানী খাব লাগে পানী হঠাৎ পানী খাইছোঁ সেই পানীটো কিমান ফিল্টাৰ বা কিমান পানী আছে সেইটো নাজানো সেইটোৰ কাৰণে আমাৰ লিভাৰ প্ৰব্লেম হ'ব পাৰে গেষ্ট্ৰ ইণ্টেষ্টিনেল ডিজিজ হ'ব পাৰে তাৰ ওপৰত ডাঙৰ কথা হৈছে আজিকালি আমি যিমানবিলাক খাদ্য খাওঁ স্পাইচি ফুড খাওঁ সেইবিলাকৰ কাৰণে বেছিকৈ গেছ হয় গতিকে সেই বস্তুটোক যদি আমি প্ৰথমতে নাজানো বা তাক যদি আমি ঠিক আৰম্ভ হোৱাৰ সময়তে যদি আমি ট্ৰিটমেণ্টটো নকৰোঁ সি গৈ এটা সময়ত গৈ সি ক্ৰনিক ডিজিজ হয়গৈ লিভাৰৰ ইনফেকশ্যন হৈছে আমি গুৰুত্ব দিয়া নাই হৈ আছে হ'ব বাৰু ঠিক আছে লিভাৰটো ইনফেকশ্যন হৈ এনেকুৱা এটা সময় গৈছে লিভাৰ চিৰচিছলৈকে গুচি গ'ল তেতিয়া সেই ষ্টেজটোত ট্ৰিটমেণ্ট কৰাটো বহুত কঠিন আৰম্ভণিতে যিটো সহজ আছিলে সেইটো গৈ কঠিন হ'ল মই গেষ্ট্ৰিক কথা গেষ্ট্ৰাইটিছ আমাৰ যিবিলাক হয় এই আমাৰ যে এচিডিটি হয় বা হেৰি হয় বহুতো খাদ্যাভ্যাসৰ কাৰণে হয় কিবা বহুত ভজা পৰা বা আমাৰ যিবিলাক লাইফষ্টাইল আমাৰ আজিকালি যিবিলাক স্পাইচি ফুডবিলাক আমি খাওঁ বা জাংক ফুড খাওঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকে যিকোনো ৰেষ্টুৰেণ্টত গৈ ভজা পৰাবিলাক বেছিকৈ খায় গতিকে সেইবিলাক খালে আমাৰ গেছ হয় প্ৰথম গেছ হৈছে গেষ্ট্ৰাইটিছ হৈছে আমি সেই গেছৰ কাৰণে যিখিনি প্ৰাথমিক যিখিনি চিকিৎসা সেইখিনি আমি নকৰাৰ কাৰণে এটা সময়ত এনেকুৱা হ'ব পাৰে গেষ্ট্ৰিকটো গৈ গেষ্ট্ৰিক আলচাৰ হ'ব পাৰে আৰু তাতকৈ যদি বেছি দিন আমি ৰখি থাকোঁ এটা সময়ত হয়তো কেঞ্চাৰো হ'ব পাৰে কেঞ্চাৰ হোৱাৰ বহুত ক্ষেত্ৰতে আমি ৰোগবিলাকক আমি ধৰি ৰাখোঁ কাৰণে বহুদিন ধৰি ট্ৰিটমেণ্ট নকৰোঁ নেগলেক্ট কৰোঁ ভাল পাম বুলি ভাবি থাকোঁ সেইটোৰ কাৰণে আমাৰ মাজত সজাগতা নাথাকে আমি ডায়েগনচিছটো নকৰোঁ যে বেমাৰটো কি হৈছে আৰু সেই বেমাৰটোৰ পৰা হাত সাৰিবলৈ মই কি কৰিম সেই কথাখিনি আমি এৱাৰ নহয় কাৰণে সজাগ নহয় কাৰণে আমি বহুত ক্ষেত্ৰত
নতুন ৰোগবিলাকক পুৰণা ৰোগলৈকে পৰিৱৰ্তন কৰি সেই পুৰণা যিটো ক্ৰনিক ডিজিজ বুলি কোৱা হয় সেই ক্ৰনিক ডিজিজবিলাক ক্ষেত্ৰত ট্ৰিটমেণ্ট কৰা বহুত কঠিন হৈ পৰে এনেকুৱা হয় বহুত ক্ষেত্ৰত আমাৰ যি অপাৰেবল কেছ যে অস্ত্ৰোপচাৰ কৰিব লগা হয় সেই ক্ৰনিক ডিজিজবিলাকক আমি ধৰি ৰাখোঁ কাৰণে অপাৰেশ্যন কৰিব লগা হৈ যায় গতিকে এটা খুবেই গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে গতিকে এই ক্ষেত্ৰত আমাৰ দৰ্শকসকল সজাগ হ'ব লাগিব ৰাইজ সজাগ হ'ব লাগিব এতিয়া ছাৰ এটা খুব গুৰুত্বপূৰ্ণ আৰু এটা দিশ আছে এইটো হৈছে আমাৰ জীৱনশৈলী আপুনি কৈছে অকণমান লগতে খাদ্যাভ্যাস আমাৰ দৈনন্দিন জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ তালিকাখন কেনেকুৱা হোৱা উচিত এই ইণ্টাৰনেল ডিজিজ বা আভ্যন্তৰীণ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত মই ইণ্টাৰনেল ডিজিজৰ ক্ষেত্ৰত মই ভাগকেইটা কৈছোঁ যিহেতু আমাৰ অংগ প্ৰত্যংগৰ লগত জড়িত হৈছে প্ৰথম কৈছোঁ যে আমাৰ খাদ্যাভ্যাস আমি এই যিটো মই ক'লোঁ যে স্পাইচি ফুড জাংক ফুড এইবিলাক খোৱাতকৈ যদি আমি বইল বস্তু খাওঁ বইল যিবিলাক কমিউনিটিত বইল ফুড ব্যৱহাৰ কৰে সেইবিলাক মানুহৰ গেষ্ট্ৰোইণ্টেষ্টিনেল ডিজিজ খুব কম থাকে এই যে আমি এলকহল সেৱন কৰোঁ এই যে আমি চিগাৰেট খাওঁ ধোঁৱা সেৱন কৰোঁ এইবিলাকে বহুত ডিজিজ আমাক আনি দিয়ে লাংছৰ প্ৰব্লেম আনি দিয়ে হাৰ্টৰ প্ৰব্লেম আনি দিয়ে সেই ক্ষেত্ৰত আমি বুজিব লাগিব যে কোন বস্তুৱে কি ধৰণৰ আমাৰ এই খাদ্যাভ্যাস বা আমাৰ জীৱনশৈলীৰ ক্ষেত্ৰত বেয়া কৰে বা বেমাৰ কৰে সেই ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব 3 নম্বৰ কথা আমি কিডনিৰ বেমাৰৰ ক্ষেত্ৰত কোন কি বস্তু খালে বা কি ধৰণৰ বস্তু খালে বা কি ধৰণৰ জীৱনশৈলীৰ কাৰণে কিডনিৰ বেমাৰ হ'ব লাগে হ'ব পাৰে সেই কথাখিনি আমি জানিব লাগিব তেতিয়া আমি সাৱধানতা ল'লে আমি ভাল পাব পাৰোঁ গতিকে মই এই ক্ষেত্ৰত এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈ আহিছোঁ বিশেষকৈ হাৰ্টৰ ক্ষেত্ৰত যে এতিয়াই দেখিবলৈ পোৱা গৈছে বহুত মানুহৰ ষ্ট্ৰ'ক হয় বহুত মানুহৰ হাইপাৰ টেনশ্যন হয় খুব কম বয়সতো হোৱা দেখা গৈছে এইটো আমাৰ খাদ্যাভ্যাসৰ কাৰণে হৈছে আমাৰ জীৱনশৈলীৰ কাৰণে হৈছে আজিকালি এনেকুৱা হৈছে আমি বিয়া সভা বা বিভিন্ন ধৰণৰ ফাংচন বা বিভিন্ন ধৰণৰ সভা সমিতিত আমি মানে সদায় খুব টেষ্টি বস্তু খাবৰ কাৰণে কলেষ্ট্ৰল থকা ফেট কলেষ্ট্ৰল বা এই ধৰণৰ ভজা পৰা বস্তুবিলাক আমি খাই বেছি তৃপ্তি পাওঁ আৰু সেইকাৰণে খাওঁ কাৰণে আমাৰ বেমাৰ বেছি হয় গতিকে খোৱাৰ ক্ষেত্ৰত বিৰাট ইম্পৰ্টেণ্ট কথা যে কি আমি খোৱাটোত যদি আমি নিয়মিত হ'ব পাৰোঁ খোৱাত যদি আমি গুৰুত্ব দিওঁ সেইটো এটা মেডিচিন এইটো যেনেকৈ আমি বেমাৰটো ভাল পাবৰ কাৰণে মেডিচিনটো খাইছোঁ খোৱাওটো মেডিচিন চাপ'জ মই এটা এক্সাম্পল দিছোঁ যে এজন মানুহৰ হাইপাৰ টেনশ্যন আছে তেওঁ যদি ৰেড মিট খায় তেওঁ যদি পাৰৰ মাংস খায় তেওঁ যদি হাঁহৰ মাংস খায় তেওঁৰ প্ৰেছাৰটো বাঢ়িবই গতিকে তেওঁৰ লোভটোতকৈ তেওঁ গুৰুত্ব দিব লাগিব মোৰ দেহটো বিয়াখনত গৈছোঁ তাত হাঁহৰ মাংস আছে পাৰৰ মাংস আছে মানে ছাগলী মাংস আছে কিন্তু তেওঁৰ সেইটো কাৰণে তেওঁৰ কাৰণে বৰ বিষ তেওঁ যদি সেই লোভটো সামৰিব নোৱাৰে তেওঁ খাই দিয়ে ডেফিনেটলি বেমাৰটো হ'বগৈ নহয় জানো বহুত মানুহ থাকে যে কি চিগাৰেট খোৱা বেয়া তেওঁ জানে চিগাৰেট খোৱা বেয়া কিন্তু তেওঁ খায়েই থাকে তেওঁতো লাংছৰ বেমাৰ হ'বই নহয় জানো গতিকে গেষ্ট্ৰোইণ্টেষ্টিনেলৰ ক্ষেত্ৰতো কৈছোঁ মই যে যিবিলাক বস্তু খালে আমাৰ পেটৰ অসুখ হয় যিবিলাক বস্তু খালে লিভাৰৰ প্ৰব্লেম হয় যিবিলাক বস্তু খালে আমাৰ পেনক্ৰিয়াছৰ প্ৰব্লেম হয় যিবিলাক বস্তু খালে আমাৰ ডায়েৰিয়া হয় যিবিলাক বস্তু খালে আমাৰ ডিচেণ্ট্ৰি হ'ব পাৰে এই তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ ক্ষেত্ৰত যদি আমাৰ জানিও আমি লোভৰ কাৰণে খাব যাওঁ তেতিয়া আমাৰ বেমাৰটো হ'বই গতিকে মই ইয়াৰ মূলতেই কথা ক'ব বিচাৰিছোঁ সজাগতা আমাৰ সৰ্বসাধাৰণ ৰাইজে নিজেই নিজক যদি সজাগ কৰে নিজেই নিজৰ ডক্তৰ হ'ব পাৰে আনৰ ওচৰত যাবই নালাগে যে মোৰ যদি বেমাৰটো নহয় মই ডক্তৰৰ ওচৰততো যোৱাৰ কথাই নাই আৰু যদি বেমাৰ হৈছে নিশ্চয় ডক্তৰৰ ওচৰত যাবই লাগিব নহয় জানো কিন্তু আমি যদি দৈনন্দিন জীৱনত যদি আমাৰ খুব নিয়মানুবৰ্তিতাৰ মাজত থাকোঁ যে কি কোনখিনি খাদ্য খালে আমাৰ ভাল কোনখিনি খাদ্য খালে বেয়া এই কথাখিনি আমি জানো মই মানে থোৰতে কথাটো কৈছোঁ যে আমি যদি বেছি স্পাইচি ফুড নাখাওঁ বেছি জাংক ফুড নাখাওঁ তেতিয়া আমাৰ দেহৰ কাৰণে খুবেই ভাল আৰু যিবিলাক খোৱা বস্তুৱে অপকাৰ কৰে চিগাৰেট মদ এইবিলাকে অপকাৰ কৰে সেইবিলাক ক্ষেত্ৰত আমাৰ নিয়মিত হ'ব লাগে সেইবিলাক আৰু এটা কথা তাতে মই চিগাৰেট খাইছোঁ আপুনি ওচৰতে আছে মই খোৱাজনৰ যিমানখিনি অপকাৰ ঠিক তেনে কাষত থকাজনৰ সেই একে অপকাৰ হয় ধোঁৱাটো ময়ো সেৱন কৰিছোঁ আপুনি কৰিছে গতিকে সেই সেৱন কৰা ধোঁৱাখিনি সেই অঞ্চলত যিখিনি সেই এৰিয়াটোত যিখিনি মানুহ আছে সেইখিনি
এফেক্ট কৰে। এইটো খুব গুৰুত্বপূৰ্ণ কথা ছাৰ, এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। এতিয়া ইভিন এইখিনি কৰা এই কথা ক'লে ঘৰত মই কৈছোঁ যে ঘৰৰ তেওঁৰ পৰিবাৰৰ প্ৰেগনেঞ্চি হৈ আছে, তেওঁ চিগাৰেট খাইছে, সেই প্ৰেগনেঞ্চিটো খোৱাৰ ফলত তেওঁৰ পৰিবাৰটো প্ৰব্লেম হ'বই, তেওঁৰ বাচ্ছাটোৰ প্ৰব্লেম হ'ব। এই কথাখিনি চিন্তা কৰিব লাগিব। গতিকে আমি যিবিলাক খাদ্য খালে আমাৰ অপকাৰ হয় সেই কথাত আমি গুৰুত্ব দিব লাগে, সেই কথাখিনি জানিব লাগে, আৰু সেই জানিব লাগিলে ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। ডক্টৰে নিশ্চয় সুন্দৰভাৱে বুজাই কৰি দিব পাৰিব। গতিকে সেইখিনি লৈ যদি আমি আগবাঢ়োঁ তেতিয়া আমি বহু ৰোগৰ পৰা আমি নিজকে বচাই ৰাখিব পাৰিম। সঁচাই প্ৰিয় দৰ্শক, ছাৰে যিখিনি কথা কৈছে, আমাৰ খাদ্যাভ্যাস, আমাৰ জীৱনশৈলী, আমাৰ পৰিৱেশটো আমি সুস্থ সবল কৰি ৰাখিব লাগিব। আৰু লগতে আমি যিকোনো ৰোগৰ যদি প্ৰাথমিক লক্ষণসমূহ দেখা পাওঁ, বিশেষকৈ ইণ্টাৰনেল ডিজিজ বা আভ্যন্তৰীণ ৰোগৰ, আমি চিকিৎসকৰ পৰামৰ্শ ল'বই লাগিব। গতিকে ছাৰে কোৱাৰ নিচিনাকৈ আমি সাৱধানতা আৰু সজাগতা অৱলম্বন কৰিব লাগিব। ছাৰ, আমি বহুখিনি কথাই পাতিলোঁ, বহুখিনি কথা ৰৈ গ'ল, আমি ভৱিষ্যতে পাতিব লাগিব। এটা খুব যিহেতু গুৰুত্বপূৰ্ণ বিষয়, আমাৰ আজিলৈ সময় শেষ হৈ আহিছে। গতিকে আজি অনুষ্ঠানৰ পৰা আমি বিদায় ল'ব লাগিব। আপোনাক পুনৰ লগ পোৱাৰ আশাৰে ছাৰ আমি আজিলৈ বিদায় লৈছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে চাই থাকিব DD অসম। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।